মুখ্যমন্ত্ৰী হৈ জালুকবাৰীত প্ৰচাৰ চলাব অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী হোৱা বৈঠকৰ পাছত ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হৈ জালুকবাৰীত প্ৰচাৰ চলাব অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰীৰ বৈঠকত হোৱাৰ পাছত ঘোষণা মুখ্যমন্ত্ৰীৰ। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী হৈ প্ৰচাৰ চলাব ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী আজি সদৰি কৰে এই ঘোষণা। মুখ্যমন্ত্ৰী হৈ জালুকবাৰীত প্ৰচাৰ চলাব অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী হোৱা এই বৈঠকৰ পাছতে ঘোষণা মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হৈ জালুকবাৰীত প্ৰচাৰ চলাব অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী হোৱা বৈঠকৰ পাছতে ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু এই কথা সদৰি কৰিলে সাংবাদিকৰ আগত। বৰ্তমানৰ যি জালুকবাৰী সমষ্টি, সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুচি, মালিগাঁও, গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছে আৰু চিটিৰ একাংশ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেনদাই লয়, তাৰ কাৰণে মই ৰমেনদাক অনুৰোধ কৰিবৰ কাৰণে ৰমেনদাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা এজিপি দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেনদাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থা কৰাৰ পৰাই, মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেনদাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম। আৰু ৰমেনদাই নিজেও বুজে আৰু বহুত বেছি মোৰ ৰমেনদাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেনদাই নিজে জানেও, বুজেও। আৰু মোৰ প্ৰতি ৰমেনদাৰ বহুত বেছি স্নেহ আৰু মৰম আছে। আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেনদাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ, তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেনদাক সদায় বিজেপি, এজিপি দুয়োটা দলে সদায় যথোচিত সন্মান দি যাব। তেওঁকে ৰমেনদাই এটলিষ্ট সেইবিলাক কথা, মইতো প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ, ৰমেনদাই এইবিলাক কথা চিন্তাও নকৰে। আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ, ৰমেনদাই এনেও নকৰে, কাৰণ ৰমেনদাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজিৰ সম্পৰ্ক নহয়। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক। বৰ্তমানৰ যি জালুকবাৰী সমষ্টি, সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুচি, মালিগাঁও, গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছিল আৰু চিটিৰ একাংশ আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেনদাই লয়, তাৰ কাৰণে মই ৰমেনদাক অনুৰোধ কৰিবৰ কাৰণে ৰমেনদাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ
আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা AGP দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেনদাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থা কৰাৰ পৰাই মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেনদাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম, আৰু ৰমেনদাই নিজেও বুজে, আৰু বহুত বেছি মোৰ ৰমেনদাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেনদাই নিজে জানেও বুজেও, আৰু মোৰ প্ৰতি ৰমেনদাৰ বহুত বেছি স্নেহ আৰু মৰম আছে। আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেনদাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেনদাক সদায় বিজেপি AGP দুয়োটা দলে সদায় যথোচিত সন্মান দি যাব। তেওঁকে ৰমেনদাই এটলিষ্ট সেইবিলাক কথা, মইতো প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ, ৰমেনদাই এইবিলাক কথা চিন্তাও নকৰে। আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ, ৰমেনদাই এনেও নকৰে, কাৰণ ৰমেনদাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজিৰ সম্পৰ্ক নাই। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক।